আজিও অপৰিৱৰ্তিত কামপুৰৰ বান পৰিস্থিতি কপিলীৰ ভগ্ন মথাউৰিৰে খুৰাখুৰে সোমাইছে নতুন নতুন গাঁৱলৈ পানী বিলাই বিপত্তি নোহোৱা হৈছে বানাক্ৰান্তৰ উখস্থান বিচাৰি ৰাওনা হৈছে বানাক্ৰান্তসকল ইফালে বহু কৃষকৰ কঠিয়া এতিয়া পানীৰ তলত আমি আপোনালোকক পুষ্পেন্দ্ৰ বৰাৰ জৰিয়তে আজি পুৱাৰ ভাগৰ কামপুৰৰ সেই বান পৰিস্থিতিৰ সবিশেষ জনাই ল'ব বিচাৰিছো নিশ্চিতভাৱে চাওক আজিও সেই একে অৱস্থা কামপুৰ চাংচকীগাঁৱৰ আৰু সেই সামগ্ৰিক পৰিৱেশসমূহ আমি দেখাইছোঁ যে কপিলীৰে যিহেতু দ্বিতীয়টো বান আৰু কপিলীৰ যি বাঢ়নী পানী আৰু সেই বাঢ়নী পানীয়ে আজি দুটাকৈ দিন ধৰি কামপুৰ ৰাজহ চকৰ কেইবাখনো গাঁও কেনেদৰে প্লাবিত কৰিছে আৰু আমি এই মুহূৰ্তত চাংচকীৰ দৃশ্যসমূহ দেখাইছোঁ চাংচকীৰ এটা নামঘৰ চাওক সেই নামঘৰৰ পাছফালেই যিহেতু কপিলী আৰু সেই কপিলী নদীৰ যি মথাউৰি সেই মথাউৰি ভাঙি কিন্তু এনেদৰে ৰাজপথৰ মাজেৰে হুৰা হুৰা পানী সোমাইছে মই সেই দৃশ্যসমূহ মোৰ সতীত থকা দেখাবলৈ অনুৰোধ জনাইছোঁ যে চাওক ৰাজপথৰ কি তীব্ৰ বেগত এনেদৰে পানী বাগৰি আছে আৰু কি বাসগৃহকৈ কি ৰাজপথকৈ সকলোতে কেৱল বৰ্তমান পানী আৰু এক প্ৰকাৰ যিহেতু এটা মাহ হোৱাই নাছিল কিন্তু তাৰ পাছতো দেখিবলৈ পোৱা গ'ল সেইসকল গঞাই কিন্তু পুনৰবাৰ বানত এনেদৰে কক বকাবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল আমাৰ লগত কেইগৰাকীমান মহিলা আছে মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ মই আপোনালোকৰ লগত কথা পাতিব বিচাৰিছোঁ আপোনালোকৰ ঘৰ ইয়াতে প্ৰত্যেক বছৰে আপোনালোকে বানত ডুবে আজি এমাহ হোৱাই নাই পুনৰবাৰ বান আহিল ইয়াৰ কাৰণটো কি বুলি ভাবে আপোনাৰ কাৰণটো কি মানে পঞ্চায়ত আমাৰ মাথাউৰিটো মাৰিলে 25 লাখ টকা আছিলে মাথাউৰিটো পঞ্চায়তে মাথাউৰিটো মাৰিছে ভালকৈ কাম কৰা নাই কাম নকৰাৰ ফলত 22 চনত পানী সোমাইছিলে তেতিয়া দুবাৰ মানে এনেকৈ পানী সোমাইছে আকৌ এতিয়া 17 দিন হৈছেহে পানী সোমোৱা আকৌ লগৰ পানী সোমালে 17 দিনৰ আগত পানী সোমাইছিলে আকৌ এতিয়া 17 দিন হৈছে পানী সোমালে এতিয়া আপোনালোক আছেগৈ ক'ত আছোগৈ ক'ত মানে আমি নামঘৰটো চাব আহিছিলে পানী সোমাই নেকি চাবৰ মানে নাই সোমোৱা নেকি আমি ইয়াত থাকিম বুলি ভাবিছিলোঁ নামঘৰটো বাহিৰত সম্পূৰ্ণ পানীয়ে চব পানী আমাৰ গৰু ৰাখিবলৈ জেগা নাই মানুহ থাকিব ৰাস্তা পদূলি ঘৰ দুৱাৰ চবতে পানী আমাৰ এতিয়া কেনেকৈ আছে আপোনালোক কি ক'ব এই মুহূৰ্তত আমিতো ঠিকেই আছোঁ তুমি দেখি আহিছা বান মাৰি পেলাই থৈ দিছে আমি ঠিকেই আছোঁ কিন্তু ৰাইজসকল যে ডুবি আছে আমাৰ সেইটো চিন্তা নহয় জানো সেইটো চিন্তা নাইকিয়া কোন প্ৰেচিডেণ্টৰ চিন্তা নাই কাৰণ টকাখিনি খাবলৈ পাই আছে চব টকা উঠাই খাই আছে প্ৰেচিডেণ্টৰ চিন্তা নাই কিন্তু আমাৰ শ্ৰেণীৰ মানুহৰ চিন্তা আছে নহয় হয়নে নহয় জব কাৰ্ডৰ পইচা আহে সিহঁতে 200-300 মানুহক দিয়ে এইখিনি টকা সিহঁতে কি কৰিছে নাই মাথাই মাৰিছে নাই কিবা কৰিছে মথাউৰিটোৰ কাৰণে কিমান টকা আহিছিলে আমি শুনিছোঁ 25 লাখ টকা সিহঁতে খৰচ কৰিছে জানো মথাউৰি কি নিৰ্মাণ নকৰিলে মাটিটো লেপি পেলাই মানে পইচাটো উঠাই মাইকী মানুহবিলাকক মাতে ফটো উঠিবলৈ ফটো উঠে 200-300 টকা দিয়ে দি পেলাই বাকীটো টকা সিহঁতে উঠাই খায় নিশ্চিতভাৱে এয়াই হৈছে বৰ্ণাঢ্যৰ দুখ দুৰ্দশা মই দেখুৱাইছোঁৱে যে চাওক মথাউৰি কিন্তু সময়মতে নিৰ্মাণ নকৰাৰ ফলতে এনেদৰে বানে পুনৰবাৰ কিন্তু ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে কামপুৰত আমি সেই সামগ্ৰিক দৃশ্যসমূহ প্ৰতিনিধি মই দৰ্শকসকলক পোনে দেখাইছোঁ যে চাওক বছৰৰ দ্বিতীয়টো বান বুলি ক'ব লাগিব 8 বাৰিষাতে দুটাকৈ বানে কামপুৰক এক প্ৰকাৰ তছনছ কৰিলে আৰু পুষ্পেন্দ্ৰ বৰাৰ জৰিয়তে আপোনালোকক কামপুৰৰ সেই বান পৰিস্থিতিৰ পুৱাৰ ভাগৰ পৰিৱেশ দেখুৱাইছোঁ কামপুৰৰ বান পৰিস্থিতি যিমানেই সময় বাগৰিছে সিমানেই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে কামপুৰৰ এই বান পৰিস্থিতিত এতিয়া সৰ্বশান্ত হ'ব লগা হৈছে বহু জনতা কাৰণ মথাউৰি সময়মতে নিৰ্মাণ নকৰাৰ বাবেই আজি এইদৰে কেইদিনমানৰ বিৰতিৰ মাজতেই দুটাকৈ বানত তেওঁলোকে প্লাবিত হ'ব লগা হৈছে তাৰ সমান্তৰালকৈ আমি যদি ক'বলৈ যাওঁ তেনেহ'লে যিটো বান পৰিস্থিতিৰ উদ্ভৱ হৈছে সেই বান পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ একমাত্ৰ কাৰণ সেই যিটো ভগ্ন মথাউৰি সেই মথাউৰিটো নিৰ্মাণ কৰিবলৈ 25 লাখ টকা অহাৰ পিছতো সেই টকা গুগ্ৰাখে গিলি কোনোবা ঠিকাদাৰ কোনোবা বিষয়া ধনী হ'ল আৰু এইসকল বন্যাৰ্তৰ কথা তেওঁলোকে এবাৰলৈ চিন্তা নকৰি সেই ধন গিলি পেলোৱাৰ ফলত এতিয়া আজি এইসকল বন্যাৰ্তৰ এই অৱস্থা আপোনালোকে দেখিবলৈ পাইছে আজি বানাক্ৰান্তসকলৰ খাবলৈ নাই শুবলৈ ঠাই নাই তেওঁলোকে জীৱকুলক বা পোহনীয়া যিসমূহ গৰু ছাগলী আছে সেইসমূহ ক'ত ৰাখিব নিৰাপদ স্থানত তাকে লৈ তেওঁলোকৰ এতিয়া চিন্তাত তৰণি নাইকিয়া হৈছে কিন্তু এফালে সেই মথাউৰি মেৰামতিৰ নামত অহা টকা খাই গুগ্ৰাখে গিলি কোনোবা বিষয়া কোনোবা ঠিকাদাৰ এতিয়া অট্টালিকাত সুন্দৰকৈ জীৱন যাপন কৰি আছে আৰু সেই টকা খাই ৰাইজক বিপদত পেলাই থৈ যোৱাৰ ফল আজি ৰাইজে ভুগিছে আপোনালোকে দৃশ্যাংশসমূহ টেলিভিছন স্ক্ৰীণত এয়া দেখিবলৈ পাইছে ভগ্ন মথাউৰিৰে সোমোৱা পানীয়ে এতিয়া ইখনৰ পিছত সিখন গাঁও মুহূৰ্তে জলমগ্ন কৰি পেলাইছে আৰু তাৰ দৃশ্যসমূহ হৈছে এয়া